যোৰহাটৰ সন্তান জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ নোহোৱাৰ যিটো খবৰ সেই খবৰটোৰ পিছত এক প্ৰকাৰ স্তব্ধ প্ৰায় যোৰহাট সন্ধিয়াৰ ভাগত আমি দেখিছিলোঁ যেতিয়াই লাহে লাহে খবৰটো বিয়পি পৰিছিল তেতিয়ালৈ হাজাৰ হাজাৰ মানুহে যোৰহাটৰ ৰাজপথলৈ ওলাই আহিল আৰু যোৰহাটৰ ৰাজপথত কোনোৱে যদি ৰেলী কৰিলে কোনোৱে জুবিনৰ গীত গাইছে কোনোজনে কান্দি কাটি বাউলি হৈছে এক প্ৰকাৰ কোনোবাই দাবী কৰিছে যে জুবিন গাৰ্গৰ নশ্বৰ দেহ যোৰহাটলৈ এবাৰ আনিব লাগে এনেধৰণৰ বিভিন্ন কাৰ্যসূচী চলি আছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে ৰাজহুৱা যি শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গৰ ফটো সম্বলিত এখন ফটোত যি শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৰহাটৰ সহস্ৰাধিক মানুহে ইয়াত ভিৰ কৰিছেহি আৰু ইয়াতেই বৰুৱা চাৰিআলিৰ এই পৰিৱেশটোৰ মাজত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা বিভিন্নজনে ইয়াত আহি ভিৰ কৰিছে আৰু আমি ৰাজপথৰ দৃশ্য দেখুৱাম কিছু সময়ৰ পিছত যিটো সময়ত কথাশিল্পী ইমৰান শ্বাহে কৈছে যে জুবিন গাৰ্গ বিশ্ববিশ্ৰুত কবি চেলিৰ দৰে চেলিৰ লগত তুলনা কৰিছে আৰু চেলিৰ মৃত্যু হৈছিল সাগৰত আৰু জুবিন গাৰ্গৰ মৃত্যু হৈছে সাগৰত গতিকে কথাশিল্পী ইমৰান শ্বাহে কৈছে যে জুবিন গাৰ্গ সেইজন জুবিন গাৰ্গ যিজন জুবিন গাৰ্গে অসমত যেতিয়াই যিকোনো এটা সমস্যা হয় তেতিয়াই তেওঁ প্ৰথমটো প্ৰতিক্ৰিয়া জুবিন গাৰ্গে আগবঢ়ায় তেখেতে লগতে এয়াও কৈছে যে যেতিয়া অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষা হিচাপে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল তেতিয়া জুবিন গাৰ্গে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে অসমীয়া ভাষা এটা ধ্ৰুপদী ভাষা এটা পুৰণি ভাষা সেই ভাষাটোক পুনৰ ধ্ৰুপদী বুলি ঘোষণা কৰাৰ প্ৰয়োজনেই বা কি আছিল আৰু কথাশিল্পীগৰাকীয়ে কৈছে যে সেয়া মোৰো মত আছিল সমান্তৰালভাৱে বিশিষ্ট শিল্পী বিষ্ণু খাৰঘৰীয়াই কৈছে যে গাটো কঁপি উঠিল আৰু মই শুই থাকিলোঁ মই সহজ হ'ব পৰা নাই এতিয়াও আৰু ঠিক তেনেধৰণে যোৰহাটৰ শিৱসাগৰ সমগ্ৰ অসমতেই কোনো সহজ হ'ব পৰা নাই যুৱ প্ৰজন্ম বা বয়োজ্যেষ্ঠ যিসকলেই কওক 1980 আৰু 1990ৰ দশকৰ যিসকল লোক আছে সেইসকলে অন্ততঃ জুবিন গাৰ্গ কোন বা বৰ্তমান প্ৰজন্মৰ ফালৰ পৰাও জুবিন গাৰ্গনো কোন এই প্ৰশ্নবোৰ পুনৰ দোহৰাৰ প্ৰয়োজন নাই এই মুহূৰ্তত বিজয় শংকৰ বৰদলৈ আছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি চলি আছে জুবিন গাৰ্গ অসমৰ সন্তান কিন্তু প্ৰথম চিনাকি যোৰহাটৰ সন্তান জে.বি. কলেজতে তেওঁ অধ্যয়ন কৰিছে গতিকে মই অকণমান আপোনাৰ পৰা এই গোটেই কথাটো জুবিন গাৰ্গৰ মৃত্যু যে কোনেও সহজভাৱে ল'ব পৰা নাই মই প্ৰথম প্ৰতিক্ৰিয়া আমি আচলতে একদম সম্পূৰ্ণ ভাষাহীন হৈ পৰিছোঁ আমি শোকস্তব্ধ হৈছোঁ কাহানিও কল্পনা নকৰা এটা খবৰ আমি শুনিবলৈ পালোঁ অকালতে এনেকৈ অসমীয়াৰ হিয়াৰ আমঠু অসমীয়াৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গক আমি হেৰুৱাম বুলি ভবা নাছিলোঁ আৰু জুবিন গাৰ্গ কি আমাৰ কাৰণে জুবিন গাৰ্গৰ ব্যক্তিত্ব কেনেকুৱা আমি এটা শব্দত বা এষাৰী বাক্যত আমি কৈ শেষ কৰিব নোৱাৰোঁ যদি ক'বলৈ হয় আমি ক'ব লাগিব জুবিন গাৰ্গ অসমীয়া জাতিৰ কলিজাৰ এফাল আৰু আজি অসমীয়া জাতিয়ে নিজৰ কলিজাৰ এফাল আমি হেৰুৱালোঁ গতিকে অত্যন্ত আমি মৰ্মাহত হৈছোঁ কোনো দিন কেতিয়াও এনেকুৱা এটা ধৰণৰ ঘটনা আমি কল্পনা কৰিব পৰা নাছিলোঁ জুবিনদাৰ বিদেহ আত্মাৰ চিৰসদগতি কামনা কৰিছোঁ জীৱিত কালত জাতিৰ যেতিয়াই সন্দিক্ষণৰ সন্মুখীন হৈছিলে জুবিনদাই অসমৰ জনগণক সাহস প্ৰদান কৰিছিলে অসমৰ খিলঞ্জীয়া ৰাইজক সাহস প্ৰদান কৰিছিলে বৈপ্লৱিক সংগীতেৰে আমাক উদ্বুদ্ধ কৰিছিলে আমাক সকলোকে সাহস প্ৰদান কৰিছিলে আৰু জুবিন গাৰ্গৰ এই যাত্ৰাটো আচলতে যোৰহাটৰ লগত এটা সাংঘাতিক ধৰণৰ সম্পৰ্ক আছে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক শ্ৰেণী অধ্যয়ন কৰাকে ধৰি যোৰহাটৰ পৰা পৰৱৰ্তী সময়ত গৈ বি বৰুৱা কলেজত তাৰপিছতে তেওঁ সংগীতৰ কেৰিয়াৰ আৰম্ভ কৰিছে বা যোৰহাটত থাকোঁতে তেওঁ যিখিনি আচলতে যি ধৰণে জনপ্ৰিয় আছিলে এতিয়াও সেই বন্ধু বান্ধৱসকলৰ লগত জনপ্ৰিয় আৰু আমি আচলতে আজি এই মুহূৰ্তত আমি হাজাৰ দুখৰ মাজতো আমি সৌভাগ্যৱান বুলিয়ে ক'ব লাগিব আজি যোৱা 3 বছৰৰ আগতে জুবিনদাৰ অনুৰাগীসকলৰ উদ্যোগত যোৰহাটত জুবিনদাৰ 50 বছৰীয়া জন্মদিন ইয়াত আমি উদযাপন কৰিছিলোঁ তেতিয়াই আচলতে জুবিনদাৰ বিষয়ে বহু নজনা কথা আমি জানিবলৈ পাইছিলোঁ আৰু আজিৰ তাৰিখত অসমৰ নৱপ্ৰজন্ম আচলতে দিশবিহীন হৈ পৰিছে যাৰ গান শুনিয়ে তেওঁলোকে আচলতে তেওঁলোকৰ মন পুলকিত হয় তেওঁলোকে মনত সাহস পায় উৎসাহ পায় তেনেকুৱা এগৰাকী ব্যক্তিত্বক আমি হেৰুৱালোঁ অসমৰ জাতীয় জীৱনৰ সমস্যাৰ লগতো তেওঁ নিবিড়ভাৱে জড়িত আছিলে প্ৰত্যেকটো সমস্যা সমাধানৰ ক্ষেত্ৰত ৰজাঘৰৰ বিপক্ষে গৈও তেওঁ মাত মাতিছিলে গতিকে তেনেকুৱা এজন ব্যক্তি বা তেনেকুৱা এটা সত্তা কেতিয়াও ঘূৰি নাহে আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ দুগৰাকীকৈ সতীৰ্থ আছে জুবিন গাৰ্গৰ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ শেষবাৰৰ বাবে কেতিয়া কথা বতৰা হৈছিল বা কেনেধৰণে সম্পৃক্ত হৈ আছিল শেষ এখন ৱাইড এংগল ছবি আমাৰ যোৰহাটত জয়ন্ত নাথৰ ডাঙৰীয়াৰ তেখেতৰ পৰিচালনাত হৈছিলে জুবিনে অভিনয় কৰিবলৈ আহিছিলে মই এখনত চিফ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে আহিছিলোঁ নিবিড়ভাৱে বন্ধুক লগ পাইছিলোঁ
অভিনয় থলীত লগ পাইছিলোঁ, পুৰণা কথা বতৰাবোৰ হৈছিলে। এই ছোৱালীজনী এতিয়া কান্দিছে, জুবিনৰ কাষতে থিয় হৈ গান গাইছিলে এটা গানত, এই পূজাই এই অকণমানি ছোৱালীবোৰক কিমান জোকাই মৰম কৰি এটা অনুষ্ঠান কৰিছিলে। সেই শিশুৰ নিচিনা আছিলে। কৈছে, সকলোৱে কৈছে 9 বছৰ বয়সীয়া মানুহৰ পৰা 99 বছৰীয়া বয়সৰ মানুহলৈকে জুবিনক ভাল পায়। কিয় ভাল পায়? সেই কিয়টো বিচাৰি আজিও আমি মানে হেৰাই যোৱা শিল্পীগৰাকীক সেই কিয়টো সুধিবলগীয়া প্ৰয়োজন হৈছে। আৰু সেই তেওঁ প্ৰকৃতিক ভাল পাইছিলে। গানৰ মাজতে কৈছে, প্ৰতিদিনে দিয়া তুমি আহি এপাহি ফুল, হয়নে? আজি আমি এপাহি ফুল দি আছোঁ, প্ৰত্যেক দিনে আমি দিছোঁ। সাগৰ তলিত শুবৰ মন, হয়নে? সেই কথাবোৰ তেওঁ গীতৰ মাজত কৈ থৈ গৈছিলে। আৰু এনেধৰণৰ এগৰাকী যুগদ্ৰষ্টা বুলিয়েই কৈছোঁ। যুগদ্ৰষ্টা সদায় জন্ম নহয়। ভূপেন হাজৰিকা যেনেদৰে আমাৰ এগৰাকী যুগদ্ৰষ্টা, আমাৰ এজন মই মহাপুৰুষ বুলিয়েই কওঁ। তেখেতৰ গীতৰ কথাৰ মাজতে সকলো কথা যেনেকৈ ভূপেন হাজৰিকাদেৱৰ আছিলে। আৰু সেই ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সময়তে তেওঁ কিন্তু সমাধি লৈছে। একেলগে দুজনে মানে ইজনে সিজনক আদৰি লৈছে, শিল্পী সত্তাক আদৰি লৈছে। আৰু জুবিনৰ শৈশৱৰ কথাবোৰ মনত আছে। চাইকেলখন লৈ পেলাই জুবিনে আমাৰ লগত নাটকৰ মিউজিকত কাৰণে আহিছিলে। জংকীয়ে আমাৰ লগত অভিনয় কৰিছিলে। সেই সময়ত বুবুৱে মিউজিক কৰিছিলে, লগত আছিলে দুদুল আছিলে। আমি এই কথাবোৰ মনত ৰাখিছোঁ। আৰু যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰ্যায়ৰ পৰা ইয়াত মানে সংগীতৰ যাত্ৰা আৰম্ভ কৰি বি বৰুৱাৰ পূৰ্ণ পৰ্যায়ত হৈছে। এতিয়া মই এটা অনুৰোধ কৰিম সকলোকে, পৰিয়ালক অনুৰোধ কৰিম, সমগ্ৰ ৰাইজক অনুৰোধ কৰিম, কাৰণ যোৰহাটৰ সম্পদ, যোৰহাটৰ আকাশে বতাহে ডাঙৰ হোৱা জুবিনক নচৰদে দয়া এবাৰ হ'লেও যোৰহাটলৈ আনক। আমি যোৰহাটৰ সকলোৱে কামনা কৰিছোঁ, যোৰহাটবাসীয়ে কামনা কৰিছোঁ। আৰু যদি আপোনালোকৰ সম্ভৱ হয়, পৰিয়ালসকলে যদি অনুমতি দিয়ে, যোৰহাটৰ বুকুতেই আমি জুবিন গাৰ্গক আদৰি সামৰি ৰাখিব বিচাৰোঁ। যোৰহাটতে সমাধি হওক, সেয়াও আমি কামনা কৰিছোঁ। কাৰণ আমাৰ যোৰহাটৰ সন্তান, সেইটো আমাৰ কিন্তু এটা মানে আমাৰ দাবী বুলি জুবিন জীয়াই থাকিব আমাৰ মাজত। নৱপ্ৰজন্মৰ প্ৰত্যেকগৰাকী শিল্পীয়ে জুবিনৰ গীত ভাল পায়, তেওঁৰ সৃষ্টি কৃষ্টিক তেওঁলোকে আদৰি লৈছে। আৰু জুবিন এনেদৰে সেই নৱপ্ৰজন্মৰ মাজত জীয়াই থাকিব আৰু থাকিব লাগিব। নৱপ্ৰজন্ম বুলি কৈছে, আৰু নৱপ্ৰজন্মৰ অনুপ্ৰেৰণাৰ নামটোৱে হৈছে জুবিন গাৰ্গ। জুবিন গাৰ্গ নোহোৱা হৈ গ'ল, এইটো বিশ্বাস কৰিব পৰা এটা খবৰ হয়নে? জুবিন দা নাই বুলি ক'বলৈ আজি উট দুটাও কঁপিছে। আমি নৱপ্ৰজন্ম এতিয়া অভিভাৱকহীন হ'লোঁ, আৰু গোটেই জাতি এটাই শোকত কান্দি ফুৰিছে। জুবিন দা নাই বুলি ক'বলৈও কোনো মন যোৱা নাই, মুখ খুলি ক'ব পৰা নাই যে জুবিন দা নাই। জুবিন দা আমাৰ মাজত সদায় অমৰ হৈ থাকিব। শব্দৰ কেতিয়াও মৃত্যু নহয়, গতিকে তেওঁৰ গীতত আমি তেওঁক জীয়াই ৰাখিম আমাৰ মাজত। কেনেধৰণে জুবিন গাৰ্গৰ সৈতে সম্পৃক্ত আছিল, খুব চমুকৈ দুইজনৰ ওচৰলৈ? প্ৰথম কথা হ'ল, যিমানেই সমালোচনা নাথাকক, যিমানেই বিতৰ্ক নাথাকক, জুবিন গাৰ্গ সদায় অদ্বিতীয় অনন্য একক আছিল আৰু একক হৈয়ে থাকি যাব। গতিকে আজি তেখেতৰ যি আকস্মিক বিয়োগ, আজি অসমীয়া জাতিয়ে কান্দিছে। কেৱল আপুনি মই নহয়, প্ৰত্যেকজন অসমীয়া অৰ্থাৎ অসমীয়া জাতিয়ে কান্দিছে যে জুবিন গাৰ্গ অমৰ হৈ থাকিব লাগিব। গতিকে আমি আহ্বান জনাইছোঁ, নৱপ্ৰজন্মই নিশ্চিতভাৱে প্ৰজন্মৰ পাছত প্ৰজন্মক তেখেতৰ গীতৰ জৰিয়তে তেখেতে আহ্লাদিত কৰি ৰাখিছিল, অসমীয়া জাতিক তেখেতে উজ্জীৱিত কৰি ৰাখিছিল। নিশ্চিতভাৱে প্ৰত্যেকজন আজি জীৱিত অসমীয়া অনাদি অনন্ত কাললৈ যেতিয়ালৈকে অসমীয়া জাতি থাকিব, জুবিন গাৰ্গক জীয়াই ৰাখিব। প্ৰত্যেকৰ বুকুত জুবিন গাৰ্গ থাকিব। যোৰহাটৰ বুকুত অন্তিম শয়নৰ কথা কৈছে জুবিন গাৰ্গৰ। হয়, আমি সকলোৱে বিচাৰিছোঁ, যিহেতু জুবিন দা যোৰহাটৰ পৰা যোৱা এজন ডাঙৰ দীঘল হৈ পেলাই যোৱা এজন ল'ৰা। গতিকে জুবিন দা আহক যোৰহাটলৈ। আমি প্ৰত্যেকেই জুবিন দাক শেষবাৰৰ বাবে চাব বিচাৰিছোঁ। আচলতে এনেকৈ অসমবাসীৰ পৰা জুবিন দা আঁতৰি যাব বুলি কোনেও ভবা নাছিল। আচলতে অসমীয়া সমাজে, অসমীয়া মানুহে জুবিন দাক কোনো আতিথ্য কৰিবলৈকে নাপালে। এনেকৈ যাবলৈ নালাগিছিলে। আচলতে ভগৱানে কিয় এনেকৈ লৈ গ'ল। তথাপিও যাৰ সময় যেতিয়ালৈকে, তেনেকৈ ভাবিছোঁ এটা ভোটা তৰা হৈ জিলিকি থাকক। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত। নিজানৰ গান আজি শেষ হৈ গ'ল। আচলতে ধুমুহাৰ সতে নাচি নাচি ধুমুহাৰ সতে আজি জুবিন দা বিলীন হৈ গ'ল। জুবিন দা গ'লগৈ আমাৰ মাজৰ পৰা। এনেধৰণে প্ৰতিজনৰ মুখত আজি জুবিন গাৰ্গৰ গীত পুনৰ গুণগুণাইছে। আৰু যোৰহাটৰ আমি বৰুৱা চাৰিআলিৰ কিছু দৃশ্যও আমি দেখুৱাম। ৰাজপথত হাজাৰ মানুহে, সহস্ৰাধিক মানুহে ওলাই আহি জুবিনৰ গীত নিগৰাইছে, জুবিনৰ গীত গাইছে, জয় জুবিন দা ধ্বনিৰে মুখৰিত হৈছে। আৰু এই যিটো পৰিৱেশ, আৰু যোৰহাটবাসীৰ কিন্তু এটা আশা মানস যে অন্তিম শয়ন জুবিন গাৰ্গৰ যোৰহাটতে হ'ব লাগে। যোৰহাটৰ যিহেতু সন্তান আছিল, যোৰহাটৰে তেওঁ সংপৃক্ত হৈ আছিল, গতিকে শেষ শয়ন যোৰহাটত হ'ব লাগে বুলি ৰাইজে যোৰহাটৰ পৰা কিন্তু বিচাৰিছে। মানস।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ